নমস্কাৰ আজি 12 জানুৱাৰী 2025 আৰু আজি অনুষ্ঠিত হৈছিল ডিএমই টেকনিক্যালৰ এক্সামিনেশ্যন অৰ্থাৎ টেকনিক্যাল পোষ্টৰ বাবে আৰু এই কোৱেশ্চন পেপাৰখন আমাৰ হাতত আহি পৰিছে আৰু সলভ কৰিবলৈ চেষ্টা কৰিছো গোটেইখিনি 50টা কোৱেশ্চন আহিছিল 50টা কোৱেশ্চনে আপোনালোকৰ মাজলৈ আগবঢ়াম আপোনালোকে কিমান পালে কমেন্টত জনাব আৰু যদি কিবা ইয়াত মোৰ এনসাৰ যদি আপোনালোকৰ কিবা ডাউট থাকে তেতিয়ালে তাত কমেন্ট কৰিব পাৰিব ঠিক আছে So, প্ৰথমটো যেটো আসলে ভেৰিফাই সেন্টেন্সত দি থোৱা আছে হেতু কোনটো নাউন বুলি খুলিছিলে এটো হ'ব এবষ্ট্ৰেক্ট নাউন অপচন নাম্বাৰ ডি ইজ দা কাৰেক্ট এনসাৰ ঠিক আছে যিমান পাৰো ফাষ্ট কৰিবলৈ চেষ্টা কৰিম আৰু আপোনালোকে জাস্ট চাই যাওক কিমান পালে কব শেষত সো ডগৰ ফিমেলটো কি বুলি কয় বিটছ বুলি কয় হেতু ব্যৱহাৰ কৰি থকা শব্দ বিটছ এ বিটছ এনেকৈ কয় সো দামানি কৰিছো সো ডগৰ ফিমেল হেতু হৈছে বিটছ বুলি কয় ঠিক আছে তো নেক্সট 3 নম্বৰ চাব যিজনে চলিকাতে আমি নাপিত বুলি কম বাৰবাৰ ঠিক আছে অপচন নম্বৰ সি ইজ দা কাৰেক্ট আনসাৰ সো হুইচ ইজ নট কাৰেক্ট কৈছে ইয়াত চাব হা 13 14 40 90 দিছে 90 দিছে ন ইয়াত চাব এটো যে অপচন নম্বৰ ডি ইজ দা কাৰেক্ট ভুল হৈ আছে এন আই এন ই হ'ব লাগে এন ই হ'ব লাগে তাৰ পাছত টি ওয়াই হ'ব লাগে ঠিক আছে গতিকে 90 এনেকুৱাটো হয় শুদ্ধ গতিকে অপচন নম্বৰ ডি ইজ দা কাৰেক্ট হ'ব 4 নম্বৰটো ঠিক আছে নেক্সট চাব ইডিয়ম এটা দিছে হেতু কোনটো হেৰি আছে হেতু দি মানে আপোনালোকে ক'ব লাগে বুলি দিছে ঠিক আছে সো দা ৰেবেলছ ডেছ देयर আৰ্মছ এটো হ'ব লেড ডাউন অপচন নম্বৰ ডি ইজ দা কাৰেক্ট আনসাৰ ডি ইজ দা কাৰেক্ট আনসাৰ লেড ডাউন হ'ব ঠিক আছে 5 নম্বৰটো সো আমি যদি 6 নম্বৰটো চাও ইয়াত দেখা পাব নিশ্চয় ইয়াত দিয়া আছে চুজ দা কাৰেক্ট প্ৰভাৱ দিছে তাৰপিছত বিউটি ইজ ইন দা আইজ অফ দা ডেছ দিছে ইয়াত দিছে বি হোল্ডাৰ হ'বলে বি ইজ দা কাৰেক্ট আনসাৰ বি হোল্ডাৰ বি ইজ দা কাৰেক্ট আনসাৰ ঠিক আছে সো হোৱাট ইজ দা এন্টোনিম অফ বিটাৰ তিতা কি হ'ব মিঠা হ'ব মিঠা ঠিক আছে সুইট দা গ্ৰুপ অফ শিপ একেলগে যদি ভেড়া থাকে তাক অপচন নম্বৰ ডি ফ্লক বুলি কয় ডি সো মিনিং অফ দা ডিসিফার মানে হ'ব মানে সিনোনিম মানে মিনিংটো হদিছে ইয়াৰ শুদ্ধ অপচন হ'ব ডি ডিকোড ঠিক আছে 9 টু ডিকোড ঠিক আছে সো নেক্সট ডিমিনুটিভ ফর্ম অফ দা রিভার এটো এ ইজ দা কারেক্ট আনসার রিভুলেট হ'ব ঠিক আছে এ ইজ দা কারেক্ট আনসার গতিকে নেক্সট যদি আমি মেথছলৈ গুছি যাও এইগিটা ইংৰাজী সেকশন 10টা আছিল আৰু মেথছৰ যদি আমি 10টা চাবলৈ যাও প্ৰথমটো চাব এটো এক্সপ্ৰেছনটো ভাঙি পেলাই ফাইনাল যেটো উলাই হেতু খুদিছে আপোনাক কি হ'ব সো গুটেইটো সলভ কৰিছে আপোনাক সলভ কৰি নেদেখাও কিন্তু অপচন নম্বৰ সি ইজ দা কাৰেক্ট আনসাৰ ঠিক আছে -125/462 ইজ দা কাৰেক্ট আনসাৰ ঠিক আছে যে এই যদি কোৱেশ্চন আপুনি চাই 12 নম্বৰ কোৱেশ্চন 20 জন ষ্টুডেন্টে ক্লাস 10 ৰ কুইজ কম্পিটিশনত ভাগ ললে তাৰে 14 more than the boys girls আছে বুলি ক'লে তাৰ পিছত গুটে যদি কেজন লৰাই মানে ভাগ লৈছে বুলি হলে গুটে অপচনটো চাবলৈ গলে সো অপচন নম্বৰ এ ইজ দা কাৰেক্ট আনসাৰ এ ইজ দা কাৰেক্ট আনসাৰ সো x + 14 = 20 এটো যদি আপুনি শুদ্ধ কৰি দিয়ে এই ফৰ্মুলা বহাইলে 3 পাব ঠিক আছে 3 পাব x + 14 = 20 এটো বহাব আপুনি আনসাৰটো পাই যাব the perimeter of the rectangle garden acha eneka perimeter da rectangle garden আছে তার দিটো আছে 72 বুলি এটো x + 4 তাৰপিছত এটো x যদি ধৰি লৈ আপুনি গুটে সলভ কৰি দিয়ে তেতিয়া 16 পাব 16 লগত আকৌ এই সাইডটো যোগ কৰি দিও কিমান পাব 20 পাব d is the correct answer d is the correct answer ঠিক আছে perimeter যেটো অংক আছিল সো এটো ক্লাস 10 ৰ পৰা উঠাইছে এই অংকটো লিনিয়াৰ ইকুৱেচন দুটা দিছে ইয়াৰ যদি ক্লাস 10 ৰ যি সকলে পঢ়ি গৈছে ম্যাথছ বা কৰিছে তেওঁলোকৰ কাৰণে এইখন পেপাৰ একেবাৰে ইজি হৈ গৈছে সো লিনিয়াৰ ইকুৱেচন যেটো আছে twice x + y = 23 y - x - y = 4 গুটে যদি আপোনালোকে সলভ কৰি দিয়ে মানে পাৰ্ট কে উলিয়াই লয় যেটো পক্ষান্তৰ নিয়ম বুলি ক'ব পাৰি বা আপোনাৰ যেটো সুবিধা হয় তেনে কৰিব পাৰে সো 14 ৰ যেটো আনসাৰ আছিল হেতু x = 9 পালো আৰু y = 5 অপচন নম্বৰ সি ইজ দা কাৰেক্ট আনসাৰ মই কৰি পোৱা পিছত সি ইজ দা কাৰেক্ট আনসাৰ পালো আপোনালোকে কি পালে কমেন্টত জনাব ঠিক আছে ফাইন্ড দা ৰুটস অফ দা এটো ক্লাস 10 ৰ পৰা দিলে ফাইন্ড দা কাৰেক্ট ৰুট অফ দা কোৱাড্ৰেটিক দ্বিঘাত সমীকৰণৰ এই দ্বিঘাত সমীকৰণৰ ৰুটটো খুদিছে কি হ'ব মই কৰি পালোগে question number 15 ত কত গল মই পালোগে 3/2 আৰু 1 পালো b is the correct answer পালো মই ঠিক আছে আপুনি কিমান পালে শুদ্ধ কৰিব এটো মোৰ মতে এটো হ'ব লাগে
16 চাওঁ 16 যাব পাৰে কমন ডিফাৰেন্সটো এটো এডমিটিভ প্ৰগ্ৰেছন ইমান টানকে দিয়া নাই জাস্ট আপুনি এটো দেখিছেনে কি আছে ভগ্নাংশ সদৃশ ভগ্নাংশ আছে জাস্ট 5/3 পৰা যদি এনেকে যদি জাস্ট এটা বিয়োগ কৰি যায় কিমান পাব 4/3 পাব অপচন নম্বৰ ডি ইজ দা কাৰেক্ট আনসাৰ অপচন নম্বৰ ডি ইজ দা কাৰেক্ট আনসাৰ সি কাৰণে 16 ৰ কাৰণে ডি টো ঠিক আছে যদি 17 চাও এটো ত্ৰিকোণমিতি ডাইৰেক্ট উঠাই দিছে ক্লাস 10 ৰ পৰা সো ইয়াত যদি চাই 1 plus 10 square a by 1 plus cos square a equal 10 square a পোৱা যাব গতিকে এটো 10 square a পোৱা যাব ঠিক আছে d is the correct answer is যেটো trigonometry অংক আছে এটো আৰু একেবাৰে সহজ দিছে ম্যাথছ এটা ট্ৰায়াঙ্গল দি আছে ট্ৰায়াঙ্গলটোৰ এই ট্ৰায়াঙ্গলটোৰ এটা যদি সটো হয় এটা যদি 30 হয় বাকিটো কিমান হ'ব আপুনি যদি দুটা যোগ কৰি 100 পালে 180 পৰা বিয়োগ কৰি দিও কিমান পাব অপচন নম্বৰ B is the correct answer 80 পাব মানে 180 80 পালে B is the correct answer গতিকে ট্ৰায়াঙ্গল যেটো এটা কোণ উলিয়াব দিছিলে তাৰ 80 পাম গতিকে B টো শুদ্ধ উত্তৰ এটো স্কয়াৰ ৰুট উলিয়াব দিছে একদম সহজ D is the correct answer 3.55 ৰ যদি আমি বৰ্গ লওঁ তেতিয়ালে 12.25 পাম ইটো চাব 20 নম্বৰটো চাব এটো এটা ক্লাস 10 ৰ অংক দিছে ইয়াৰ মানটো কৈ দিছে 5 বুলি ইয়াৰ মানটো দিছে 12 বুলি পাইথাগোৰাছৰ সূত্ৰ পাতি দিও পাইথাগোৰাছৰ সূত্ৰ পালে ৰুট এনেকে পাব 169 পাব মানে কি 13 কবৰ আছে নে 13 সেমি ইয়েস মানে আমাৰ এই pq ডাল মান কৰিছে এইখিনি পাই কেলে ইয়াৰ মান হ'ব 13 সেমি 13 সেমি ইজ দা এই যেটো এনেকে লিখি দিছে বিটৰ ভিতৰত যেটো ত্ৰিভুজৰ pq মান আছিল 13 সেমি পালো b ইজ দা b ৰ শুদ্ধ উত্তৰটো হৈছে 20 মানে 20 ৰ শুদ্ধ উত্তৰটো হৈছে b 13 নেক্সট 21 টো চাব পাৰে 21 ত দিয়া আছে ৰবা 21 ৰ লৈ গৈছো ওকে আগৰ গিটা দেখা পালে নাই ভালকে বাৰু ওকে 21 ত হুইজ দা লাৰ্জেষ্ট কন্টিনেন্ট এটো আপোনালোকে নোৱাৰা কোনো কথাই নাই আৰু মহাদেশৰ সবতকে ডাঙৰখন কোনখন সকলে পাৰিব হুইজ দা লাৰ্জেষ্ট কন্টিনেন্ট ইয়াৰ শুদ্ধ উত্তৰটো কি ইয়াৰ শুদ্ধটো হ'ব এছিয়া ঠিক আছে নেক্সট গুৱাহাটী প্ৰাগজ্যোতিপুৰ বুলি কোৱা হয় আগতে কোনজন এটো চাওক অলপ আমেৰিকান এষ্ট্ৰনট বুলি কিবা কিবি লিখি দিছে কিন্তু আপুনি যদি নিউজ আছে সুনিতা উইলিয়ামছে এই মহা কাখলে গৈ ফসি আছিল গতিকে সি ইজ দা কারেক্ট আনসার সুনিতা উইলিয়ামস সামার অলিম্পিক কোড হ'ব লস এঞ্জেলেছত হ'ব বি ইজ দা কারেক্ট আনসার 28 ৰ ঠিক আছে বি ইজ দা কারেক্ট আনসার সো এইখন বুক ফ্রিডম অফ দা মিডনাইট কোনে লিখিছিল কৈছে অপচন নম্বৰ ডি ডমিনিক লেপিয়াৰ এণ্ড লেৰি কলিনছে অপচন নম্বৰ ডি ইজ দা কারেক্ট আনসার লিখিছিল ঠিক আছে নেক্সট যদি আমি চাও নেক্সট চাব 26 নম্বৰ যেটো কোৱেশ্চন দিছে 26 নম্বৰ কোৱেশ্চনটোৰ আহোমৰ এটো কমন কোৱেশ্চন এটা আহিয়ে থাকে ইয়া দেখা পাবো হু ইজ দা লাস্ট লাস্ট রুলার অফ মানে কিং অফ দা আহোম ডাইনেষ্টি বা আহোম ডাইনেষ্টি কোন পুৰন্দৰ সিংহ মানে পঢ়াই থকা আছে পুৰন্দৰ সিংহ আসলে গতিকে ডি ইজ দা কারেক্ট আনসার পুৰন্দৰ সিংহ গতিকে নিশ্চিতভাৱে আপোনালোকে পাৰিব বুলি ভাবিছো নেক্সট চাওক এলপিজি এটো একদম সৰু কোৱেশ্চন দিছে এলপিজি ফুল ফর্ম কি লিকুইফাইড পেট্ৰোলিয়াম গ্যাস বি ইজ দা কারেক্ট আনসার বি ঠিক আছে এক্স অফিসিয়েল চেয়াৰপাৰসন কিছুমানৰ ইংৰাজী দিয়া কাৰণে অলপ প্ৰবলেম হ'ব পাৰে কিন্তু অসমীয়া যদি জানে অকমান যদি বুজিব চেষ্টা কৰে এই কোৱেশ্চনটো এক্স অফিসিয়েল চেয়াৰপাৰসন অফ দা ৰাজ্যসভা দি আছে মানে ৰাজ্যসভাৰ সভাপতি কোন মানে অধ্যক্ষ কোন হেতু সুধিছে ঠিক আছে কোন ভাইস প্ৰেসিডেন্ট অফ ইন্ডিয়া ঠিক আছে বৰ্তমান জগদীপ ধনখীৰ আছে সি ইজ দা কারেক্ট আনসার ফৰ 28 নেক্সট আবো এটোটো আৰু সহজ কোৱেশ্চন দিলে অশোক চক্ৰৰ কেডাল স্পোক আছে দণ্ড আছে 24 ডাল সকলো জানে A is the correct answer. So, headquarter of the UNESCO headquarter code আছে ইয়াৰ সহজ একদম সহজ কোৱেশ্চন এটা দিছিলে ইয়াৰ হেডকোৱাৰ্টাৰ পেৰিছত আছে 30 টু A হ'ব A শুদ্ধ উত্তৰ নেক্সট চাব পাৰে আপুনি নেক্সট 31 লৈ যাও মেলেৰিয়া কিহৰ বাবে হয় মেলেৰিয়া আপোনাৰ হয় পতজোৱাৰ কাৰণে ঠিক আছে C is the correct answer C ঠিক আছে নেক্সট which is not property of the metal option number D নন আছে হে ননটো কানে ভুল হৈ গল ঠিক আছে সরনাজ হয় কিন্তু ননটো দিতে কানে ভুল কিন্তু কোনটো নহয় বুলি কৈছে ডি ইজ দা কারেক্ট আনসার ঠিক আছে নেক্সট হৰিছে কলৰ কোনটো ফসিল ফিল হয় মানে জীৱাশ্ম ইন্ধন হয় অপচন বি কয়লা হৈছে ইয়াৰ শুদ্ধ উত্তৰ বি ইজ দা কারেক্ট আনসার সো নেক্সট আউট হোৱাট ইজ আ মেল ৰিপ্ৰডাক্টিভ পাৰ্ট অফ দা ফ্লাৱাৰ ইট ইজ ষ্টেমেন যেটো আছে সি ইজ দা কারেক্ট আনসার ঠিক আছে নেক্সট চাব পাৰে
নিউক্লিওলাছ ফাউণ্ড ইন দ্য হুইচ পাৰ্ট চাব নিউক্লিয়াছ বুলি কৈ দিয়া নাই নিউক্লিয়াছ দিয়া নাই নিউক্লিওলাছ দিছে গতিকে নিউক্লিওলাছ এটো নিউক্লিয়াছতে পোৱা যায় অপচন এ ইজ দ্য কাৰেক্ট এনসাৰ ঠিক আছে নেক্সট চাওঁ নেক্সট হ'ব ক্লোৰোফিল পিগমেন্ট প্ৰেজেন্ট ইন দ্য লিভ মানে ক্লোৰোফিলে মানে এসেনশিয়াল কিহৰ বাবে হয় গ্ৰীণ প্লেন্টত এটো ফটোসিনথেসিসৰ বাবে অপচন নম্বৰ সি ইজ দ্য কাৰেক্ট এনসাৰ নিশ্চয় কোৱেশ্চন পেপাৰ মেথছখন অকমান টান দিছিলে মানে বিকজ যি হলে ক্লাস 10 ৰ মেথছ কৰিছে তেওঁলোকৰ কাৰণে ইজিয়ে হৈছে দ্য এনিমেল হুইচ গিভ ওৱান নিজৰ সদৃশ যদি এটা জন্ম দিয়ে ডাইৰেক্টলি তাক কি বুলি কয় মেমেল বুলি কয় বা ইয়াত মেমেলটো দিয়া নাই যি অপচন নম্বৰ বি ভিভিপৰাছ আছে হেতু শুদ্ধ উত্তৰ বি ইজ দ্য কাৰেক্ট এনসাৰ এ ফোৰ্স ক্যান চেঞ্জ চাও যদি আপুনি অসমতে চাই এটা মানে জোৰ বা হেঁচাই কি কাম কৰিব ফোৰ্স কি কৰিব কোনো এটা বস্তুৰ গতিটো চেঞ্জ কৰিব ন মোশনটো চেঞ্জ কৰিব গতিকে ডি ইজ দ্য কাৰেক্ট এনসাৰ নেক্সট হ'ব সাউন্ড নিডস ড্যাশ ফৰ দ্য প্ৰপগেনেশ্যন গতিকে এটা মিডিয়াম লাগিব সাউন্ডত অপচন এ ইজ দ্য কাৰেক্ট এনসাৰ মিডিয়াম লাগিব ঠিক আছে এংগল দ্য ইনসিডেন্স লাইট অফ দ্য মিৰৰ ইজ কল চাওক যদি আপুনি পোহৰ প্ৰতিফলন ক্লাস 10 ৰ পঢ়িছে তেতিয়ালে আৰু সহজ আছিল angle of the reflection option number B is the correct answer 42 জি আছে B to শুদ্ধ উত্তৰ ঠিক আছে নেক্সট চাও আমি 41 লে যাও which of the following is greenhouse gas একদম সহজ CO2 কার্বন ডাই অক্সাইড option number C is the correct answer C কার্বন ডাই অক্সাইড ঠিক আছে ডায়মন্ড তো কি হয় ডায়মন্ড কার্বনৰ এটা হেৰি বুলি কৈছে কার্বন ঠিক আছে B is the right answer এটো চাবো আপোনাৰ ক্লাস 10 লেভেলৰ পৰা দিছে হাইড্ৰক্লোৰিক এসিড আৰু হাইড্ৰক্লোৰিক এসিড মানে HCl NaOH যদি বিক্ৰিয়া কৰিব দিয়া হয় তেতিয়ালে কি ওলাব NaCl ওলাব আৰু কি ওলাব পানী ওলাই যাব H2O ওলাব গতিকে NaCl মানে কি আছে সোডিয়াম ক্লোৰাইড C is the correct answer C টো শুদ্ধ উত্তৰ গতিকে ইমানো বেছি টান দিয়া নাই যি সকল পঢ়াশুনা কৰি গৈছে পাৰিছে বুলি ভাবিছো চাওক কোনটো হৰমনে ব্লাড সুগাৰটো মানে ৰিডিউস কৰে ইনসুলিন অপচন নম্বৰ ডি ইজ দা কাৰেক্ট আনসাৰ ইনসুলিন ঠিক আছে আৰু এটা সহজ কোৱেশ্চন খুদি দিছে মানুহৰ হাৰ্টত কেটা চেম্বাৰ থাকে খুদিছে হাৰ্টত কেটা থাকে সকলে পাৰিব বুলি আশা কৰিছো বাৰু এটো চাৰিটা থাকে এটা আমাৰ হাৰ্টত হিউম্যান হাৰ্টৰ চাৰিটা ভাগ থাকে যদি 46 টা চাও যিটো ৰেবিস ভাইৰাছ আছে ৰেবিস ভাইৰাছৰ তলৰ মানে কোনটো ডিজিজৰ নাম মানে কাৰণটো ৰেবিস হয় বুলি দিছে মানে কি যে হুইজ দা নেম অফ দা ডিজিজ কজড বাই দা ৰেবিস ভাইৰাছ যেটো এ আছে হাইড্ৰোফোবিয়া আছে হেতু ৰেবিস ভাইৰাছৰ কাৰণে হয় গতিকে এ ইজ দা কাৰেক্ট আনসাৰ নেক্সট হ'ব ডাটলেস গ্ল্যান্ড কোনটো ইয়াৰ ভিতৰত শুদ্ধ অন্তটো সি এটা পিটুটাৰী গ্ল্যান্ড হওক এন্ড্ৰিলেন গ্ল্যান্ড হওক এইবিলা কি বুলি হয় বুলি কয় এইবিলাক বা থাইৰয়েড গ্ল্যান্ড এইবিলাক এক্সাম্পল অফ দা ডাটলেস গ্ল্যান্ড গতিকে পিটুটাৰী গ্ল্যান্ড is the correct answer C to শুদ্ধ হ'ব ঠিক আছে কিডনি কাম কি ৰেচন কৰা গতিকে এক্সক্ৰিটৰি সিস্টেম কিডনি is the part of excretory B is the correct answer ঠিক আছে ভিটামিন সি কিহৰ কাৰণে ৰেসপন্সিবল স্কাৰবিস B is the correct answer ঠিক আছে একদম আজিৰ এই কোৱেশ্চন পেপাৰখনৰ 50 নম্বৰ শেষৰটো কোৱেশ্চনলৈ যাব বিচাৰিছো কোনটো কমিউনিকেবল ডিজিজ বুলি কৈছে গতিকে অপচন নম্বৰ ডি যিটো আছে মিয়েছলিছ এটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ ডি ইজ দা কাৰেক্ট আনসাৰ গতিকে আজি যিখন কোৱেশ্চন পেপাৰ আছিল ডিএমইত থাৰ্ড গ্ৰেড অৰ্থাৎ টেকনিক্যাল পোষ্টৰ কাৰণে এই পেপাৰখন ইমানটা সহজ কৰি দিয়া নাই ম্যাথছখিনিত বাকিখিনিটো অলপ ইজি দিছে সায়েন্সৰ দুই এটা ইমান হেৰি আছে গতিকে এখন ভাল মডাৰেট পেপাৰ বুলি ক'ব পাৰি গতিকে আপুনি কিমান পালে হেতু কমেন্টত জনাব ইয়াত যদি মোৰ সলভ যদি আপোনাৰ কিবা আছে কবলগীয়া তিলে কমেন্টত জনাব পাৰিব গতিকে এইখিনি আছিল আজি ভিডিও নন টেকনিক্যালৰ কাৰণে আপুনি প্ৰিপাৰেচন কৰিব পাৰে আমাৰ যিখিনি চেনেলত আপলোড কৰি আছে ভিডিও সেই ভিডিওখিনি পৰা ইয়াত কমন পৰা দেখিবলৈ পোৱা গৈছে গতিকে আজিলৈ এইখিনি কথাই আছিল অন্য এটা ভিডিও লগ পাম বুলি আশা কৰিছো আপোনাৰ স্কোৰ কিমান পালে ইয়াত কমেন্ট কৰিব বুলি আশা কৰিছো গতিকে অন্য এটা ভিডিও লগ পোৱাৰ প্ৰতিশ্ৰুতি আজিলৈ ভিডিওটো ইয়াতে সামৰিছো ধন্যবাদ